বন্ধুসকল, এইখনে হৈছে মোৰ লোকেল মুৰ্গী ফাৰ্ম। ইয়াৰ ভিতৰত মোৰ প্ৰায় 55টামান লোকেল মুৰ্গী আছে। এই মুৰ্গী সকলোবোৰ মই ইনকুবেটৰত ডিম ফুটাই লৈ মই ওলাইছিলোঁ। এতিয়া বৰ্তমান ইহঁতৰ বয়স 45 ডেজ হৈ আছে। ইহঁতক এতিয়া দানা দিছোঁ। দানা দিয়াৰ বাবে সকলোবিলাক মুৰ্গী আহি এনেধৰণে দানা খাই আছে। প্ৰায় ৱেট মোৰ 350-400 গ্ৰাম হৈছে 45 ডেজত। মই ইহঁতক এতিয়া বৰ্তমান গডৰেজ দানা খুৱাই আছোঁ আৰু ওপৰত এনেধৰণে মই চাং পাতি দিছোঁ যাতে ঠাণ্ডাত সিহঁতে চাঙৰ ওপৰত উঠি দানা খাব পাৰে। আৰু ওপৰলৈ এখন চালি দি চাং কৰি থোৱা আছে যাতে মই ওপৰতো আৰু কুকুৰা ৰাখোঁ বুলিলে ৰাখিব পাৰোঁ। এই ব্যৱস্থাসমূহ মই এনেধৰণে কৰি থৈ দিয়া আছে। আৰু ইয়াৰ ওপৰত মই প্ৰায় 50টাও অধিক মুৰ্গী পোৱালি ৰাখি থৈছিলোঁ। প্ৰায় 6-7 দিনমান হৈছে। এতিয়া বৰ্তমান বৰ্ডিঙত আছে। বৰ্ডিঙত এনেধৰণে ৰাখি থৈ দিয়া আছে, কিন্তু মোৰ পোৱালিসমূহ মৰ্টেলিটি হৈ আছে। প্ৰায় এদিনত 5টা, 2টা, 3টা এনেকৈ ঢুকাই আছে। ধৰিব পৰা নাই কিয় এনেধৰণে হৈ আছে, কাৰণ বতৰটো এতিয়া গৰমৰ পৰা ঠাণ্ডালৈ আহিছে, সেইবাবে অসুখ বিসুখসমূহ হৈ আছে বুলি অনুমান কৰিছোঁ। আৰু এইফালে চাওক, মোৰ কণী পৰা কুকুৰা প্ৰায় এতিয়া গৈ 4জনীহে আছেগৈ আৰু মতা কুকুৰা 2টা আছেগৈ। বাকী সকলো মোৰ বেমাৰত ঢুকাইছে। তথাপিতো মই ট্ৰিটমেণ্ট চলাই আছোঁ ইহঁতক। বৰ্তমান এই 4জনী কণী পাৰি থকা কুকুৰা ঠিকেই আছে আৰু 2জনী মোৰ লোকেল কুকুৰা উমনিত আছে। উমনিৰ পৰা এজনী কুকুৰা ঢুকাইছে। মোৰ ঔষধ দিছিলোঁ যদিও ঔষধে কাম নকৰিলে, তথাপিতো ইহঁতৰ ওপৰত মই এতিয়া থকা কেইজনীৰ ওপৰত মেডিচাইন ট্ৰিটমেণ্ট চলাই আছোঁ। ট্ৰিটমেণ্টৰ বাবে ইহঁতক লেকজিন পাউডাৰো দিছিলোঁ। লেকজিন পাউডাৰ কাম নহ'ল। ইয়াৰ পিছত টেট্ৰাচাইক্লিন পাউডাৰটো ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া টেট্ৰাচাইক্লিনে অলপমান মৰ্টেলিটিৰ পৰা বচাইছে বুলি অনুমান হৈছে, যিহেতু এতিয়া মৰ্টেলিটিৰ পৰিমাণ অলপ কমিছে। এয়া মোৰ বৰ্ডিঙত থকা পাৰ্টটো লৈ আহিছোঁ ওপৰৰ ছালখনলৈ। এতিয়া উঠি আহিলোঁ মই। এতিয়া পোৱালিৰ ভিতৰত আজি কেনেধৰণে আছে। আজি এতিয়া ৰাতিপুৱা প্ৰায় 7:30টা হৈছে। এতিয়া মই উদঙাই চাইছোঁ বৰ্ডিঙত থকা পোৱালিখিনিক পানী বা দানা কিবা কমিছে নেকি চেক কৰিবৰ বাবে। আজিও এটা পোৱালি মৰ্টেলিটি দেখা পাইছোঁ। এনেধৰণে 2-এটা সদায় পোৱালি মৰ্টেলিটি হ'বলৈ লৈছে, কিয়নো এয়া ভাবিব লাগিব এয়া লোকচানৰ দিন, কিন্তু তথাপিতো চেষ্টা অব্যাহত ৰাখিছোঁ ট্ৰিটমেণ্টৰ বাবে। এয়া দেখিছে এটা পোৱালি মৰি আছে। এই পোৱালিটো কালি অলপমান দুৰ্বল যেন অৱস্থা দেখা গৈছিলে, কিন্তু আজি ৰাতিপুৱা এই পোৱালিটো ঢুকাই আছে। তথাপিতো এই বৰ্ডিঙত থকা আৰু আজি এটা কমজোৰ যেন পোৱালি দেখা গৈছে। কাইলৈ ই থাকিব নে নাথাকিব ধৰিব পৰা নাই। এতিয়া তথাপিতো ট্ৰিটমেণ্টৰ বাবে ব্যৱস্থা চলাই আছোঁ। এয়া চাওক, মোৰ বৰ্ডিঙত থকা পোৱালিবিলাক সুস্থভাৱে কেনেকৈ সুস্থ পোৱালিবিলাক ঘূৰি ফুৰিছে। তাৰ মাজতে কিছু দুৰ্বল আৰু উইক পোৱালিও কিছুমান ইয়াৰ মাজতে আছে, যি নেকি সদায় মোৰ 4-5টাকৈ এনেকৈ পোৱালি 2টা-এটাকৈ এনেকৈ ঢুকাই আছে। নাজানো শেষত কিমানটা থাকেগৈ, তথাপিতো ট্ৰিটমেণ্টৰ বাবে মই চেষ্টা চলাই আছোঁ। এইজনী আছিল মোৰ কণী পাৰি থকা কুকুৰা। কালি যোৱা ৰাতি এজনী এনেধৰণে মৃত্যু মুখত পৰিল, যিটো নেকি অসুখত মোৰ ইয়াৰ উপযুক্ত ঔষধ মজুত নাছিল, সেইবাবে এনেধৰণে ঢুকালে। মই জনাত কুকুৰাজনী CRD হৈছিল। কণী পাৰি থকা কুকুৰা, মোৰ এক্সপিৰিয়েঞ্চৰ অভিজ্ঞতা অনুসৰি জনাত কণী পাৰি থকা কুকুৰা অতি শীঘ্ৰেই মৃত্যুমুখত পৰে। ইয়াৰ ঔষধটোৰ নাম হৈছে টাইলজিন ট্ৰাইটেট চলুবল পাউডাৰ। ইয়াত 120 গ্ৰাম থাকে। ইয়াৰ দাম হৈছে 1287 টকা। এই ঔষধটো দেখাবৰ বাবে মই আপোনালোকক ভিডিঅ'ত এই ঔষধৰ বটলটো দি দিছোঁ। এই ঔষধটো ব্যৱহাৰ কৰিলে এই অসুখৰ পৰা অতি সহজে আৰু সোনকালে আৰোগ্য হয়। এইখন হৈছে মোৰ ফাৰ্মৰ বাহিৰৰ ফ্ৰণ্টৰ অংশ, য'ত নেকি মই চাৰিওকাষে জেওৰাৰ সৈতে আৱৰি ৰাখিছোঁ আৰু
কাণে কাণে নেট লগাই দিছোঁ যাতে ভিতৰৰ কুকুৰাসমূহ বাহিৰলৈ ওলাই আহিব নোৱাৰে। ভিডিঅ'টো আজি ইমানেই আছিল। এনেধৰণৰ ফাৰ্মৰ কিছু তথ্য জানিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ধন্যবাদ।